খলিছাভিটা গাঁও পঞ্চায়ত কাৰ্যালয়ত প্ৰাক্তন সভাপতি সুবুৰুদ্দিন আহমেদ আৰু আবুল বাৰীৰ নেতৃত্বত নৱনিৰ্বাচিত সভাপতি আৰু উপসভানেত্ৰীৰ শপত গ্ৰহণ কৰাৰ পিছত সদস্যলৈ চিনাকি পৰ্বৰ এখন সভা অনুষ্ঠিত কৰে। পঞ্চায়তৰ সদস্যৰ পদ অলংকৃত কৰাৰ কাৰণে মই আকৌ এবাৰ আপোনালোকক ধন্যবাদ দিছোঁ। মোৰ নাম ইমিছা বেগম, মোৰ দেউতাকৰ। আজি গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত খলিছাভিটা গাঁও পঞ্চায়তত নৱনিৰ্বাচিত আঞ্চলিক সদস্য গুৰিয়াধাপ জিলা পৰিষদৰ সদস্য সভাপতি উপসভানেত্ৰী সদস্য পঞ্চায়ত সচিব আৰু গাঁও পঞ্চায়তখনৰ বিভিন্ন ৱাৰ্ডৰ পৰা অহা জ্যেষ্ঠ মুৰব্বী, সচেতন নাগৰিক আৰু ৰাইজৰ সৈতে চিনাকি পৰ্ব আৰু এক আলোচনা সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে নৱনিৰ্বাচিত ১ নং খলিছাভিটা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ইমিছা বেগম, গুৰিয়াধাপ জিলা পৰিষদৰ সদস্য মেহেৰ জামাল হক, নৱনিৰ্বাচিত সভাপতি উপসভানেত্ৰী সদস্য সুবুৰুদ্দিন আহমেদ আব্দুল বাৰী, প্ৰাক্তন সভানেত্ৰী, গাঁও পঞ্চায়তখনৰ বিভিন্ন ৱাৰ্ডৰ পৰা অহা জ্যেষ্ঠ মুৰব্বী, সচেতন নাগৰিক, গণ্যমান্য ব্যক্তিসকল। লগতে খলিছাভিটা পঞ্চায়তখন কেনেকৈ উন্নয়ন কৰিব পৰা যায় আৰু কাম কাজ লৈ বিভিন্ন আঁচনিৰ পৰা আৰম্ভ কৰি দৰিদ্ৰ দুখীয়া ৰাইজৰ হৈ সদায় কাম কৰিব আৰু ড্ৰাগছ বন্ধ কৰা বিগত দিনত বাদ পৰা কামবোৰ সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি দি মত প্ৰকাশ কৰে খলিছাভিটা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ইমিছা বেগম, সভাপতি ছিদ্দিক হুছেইন আৰু গুৰিয়াধাপ জিলা পৰিষদৰ সদস্য মেহেৰ জামাল হক। নিউজ ডেস্ক ৰিপৰ্ট, এনি অসম 24। প্ৰথমে মই সাংবাদিক বন্ধুসকলক মত ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত স্থানীয় প্ৰাক্তন সভাপতি, প্ৰাক্তন কাউন্সিলাৰ, বৰ্তমানৰ সভাৰ কাউন্সিলাৰ ইমিছা বেগম আৰু আমাৰ জিলা পৰিষদৰ এমডিচি মেহেৰ জামাল হক, লগতে আমাৰ সদস্যসকল আৰু আমাৰ এই অত্ৰ অঞ্চলৰ খলিছাভিটা পঞ্চায়তৰ সমূহৰ ৰাইজ। মই প্ৰথমে ক'ব বিচাৰিছোঁ যে মই খলিছাভিটাৰ পৰা খলিছাভিটাৰ ৰাইজে মোক যিমানখিনি ভোট দিছে, মৰম চেনেহ দিছে, মই ৰাইজৰ আগত মই চিৰদিনৰ কাৰণে ঋণী হৈ থাকিম। আৰু মই খলিছাভিটা ৰাইজক এটাই আশ্বাস দিব পাৰোঁ যে বিগত দিনত আমাৰ যিবিলাক পঞ্চায়তত যিবিলাক কাম হৈছিল আৰু যিখিনি বাকী আছে সেইখিনি কাম আমি যিটো বডি আছোঁ, মই সভাপতি হিচাপত কৈছোঁ পঞ্চায়তৰ, সেইখিনি কাম আমি যাতে ভালদৰে ৰাইজৰ মাজত লৈ যাব পাৰোঁ, ভালদৰে কৰিব পাৰোঁ। আৰু আমাৰ খলিছাভিটাত আৰু এটা বস্তু দেখা পালোঁ, যেনেকুৱা ড্ৰাগছ চলি আছে, এইটো লৈ আমাৰ ৰাইজে আমাক সহযোগ